মানুহৰ জীৱনত বহুতো ঘাত প্ৰতিঘাত বেদনা বহুতো ধুমুহাৰ সন্মুখীন হয় প্ৰত্যেকজন মানুহে নিজৰ জীৱনত। কিন্তু এই ঘাত প্ৰতিঘাত আৰু সমস্যাবোৰ যে আমাক ভগৱানে দিয়ে কিহৰ কাৰণে? আচলতে তেওঁ আমাৰ পৰীক্ষা লয়। তেওঁ আমাৰ পৰীক্ষা লয় যে আমি তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছোঁ নে পৰা নাই। জীৱনত অহা প্ৰবল প্ৰবল ধুমুহাই আমাক বাগৰি পেলাব পাৰিছে নে পৰা নাই। নে আমি ইমান ঘাত প্ৰতিঘাত আৰু সমস্যাবোৰক নেওচি নিজৰ সিদ্ধান্তত অটল থাকি নিজৰ কামবোৰ ধুনীয়াকৈ আগুৱাই লৈ যাব পাৰিছোঁ নে নাই। সেয়া ভগৱানৰ আমাৰ ওপৰত পৰীক্ষা। আৰু সেই পৰীক্ষাত যদি আমি উত্তীৰ্ণ হ'ব পাৰোঁ তেতিয়াহ'লে আমি এই জীৱন যুদ্ধত আমি সাৰ্থক হ'ম আৰু ভৱিষ্যত জীৱন সঁচাই বহুত ধুনীয়া হ'ব আৰু নহ'লে অন্ধকাৰ এই ৰাতিৰ দৰে।